নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যিসকল লোকে পাকিস্তানক সমৰ্থন কৰি আছে তেওঁলোকৰ ঠেং ভাঙি দিয়া হ'ব অসমত আমিনুলৰ দৰে মানুহ বহুত আছে আৰু পাকিস্তানক সমৰ্থন কৰিলে কঠোৰতকৈ কঠোৰ ব্যৱস্থা হ'ব যিসকল লোক পাকিস্তানক সমৰ্থন কৰি আছে তেওঁলোক পাকিস্তানীতকৈ শত্ৰু পাকিস্তান আমাৰ যিমান শত্ৰু তাতকৈ শত্ৰু সেই লোকসকল যিসকল লোকে অসমতে ঘুমাই থাকি অসমত থাকি পাকিস্তানক সমৰ্থন কৰি আছে পাকিস্তান যদি ক্ৰিকেটত জিকে আমাৰ ইয়াত বম ফুটায় পাকিস্তানৰ কিবা এটা ভাল হলে ইয়াত তেওঁলোকে ফুৰ্তি কৰে হেবোৰ মানুহৰ ঠেং ভাঙি দিয়া হ'ব বুলি কলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যিসকল লোকে পাকিস্তানক সমৰ্থন কৰি আছে তেওঁলোকৰ ঠেং ভাঙি দিয়া হ'ব আমিনুলৰ দৰে যিসকল মানুহ আছে তেওঁলোকৰ ঠেং ভাঙি দিয়া হ'ব বুলি কলে লগতে গৌৰৱ গগৈক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত সবিস্তাৰে জনাব বিচাৰিছো মুখ্যমন্ত্ৰীৰ ডাঙৰ এলান অসমত আমিনুলৰ দৰে মানুহ বহুত আছে আৰু যিসকল আমিনুলৰ দৰে মানুহ তেওঁলোকৰ ঠেং ভাঙি দিয়া হ'ব পাকিস্তানক সমৰ্থন কৰাৰ লগে লগে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লম বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ৰিকেটত পাকিস্তান জিকিলে অসমত যিসকলে বোমা ফুটাই তেওঁলোকৰ ঠেং ভাঙি দিয়া হ'ব বুলি কলে মুখ্যমন্ত্ৰী গৰাকীয়ে ফেচবুকত পাকিস্তান জিন্দাবাদ পোষ্ট লিখাৰ লগে লগে ধৰা হ'ব আৰক্ষী এলাৰ্ট আছে ফেচবুকত কিবা লিখক লগে লগে জেল অসমত থাকি পাকিস্তানৰ জয়গান গালে লগে লগে ঠেং ভাঙি দিয়া হ'ব আৰক্ষী লাঠি লৈ নামি পৰিছে অভিযানত গৌৰৱ গগৈৰ দৰে ব্যক্তি 15 দিন পাকিস্তানত থাকি আহিছে এই কথা উদুহাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অসমৰ ৰাইজে জনাৰ অধিকাৰ আছে যে কিয় গৈছিল গৌৰৱ গগৈ কিমান দিন আছিল পাকিস্তানত 15 দিন কিয় আছিল কাক লগ ধৰিছিল কি কৰিছিল পাকিস্তান আমাৰ যিমান শত্ৰু এই মানুহবিলাক শত্ৰু যিসকল মানুহে পাকিস্তানক সমৰ্থন কৰে এইবোৰ মানুহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ সকিয়নি প্ৰদান কৰিছে যিসকল লোকে পাকিস্তানক সমৰ্থন দিয়ে তেওঁলোকৰ ঠেং ভঙা হ'ব জেলত দিয়া হ'ব ডাঙৰ একশ্যন লোৱা হ'ব ভবাতকৈও কঠোৰ একশ্যন হ'ব এলান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে আৰক্ষীয়ে লাঠি লৈ বৰ্তমান অভিযানত নামি পৰিছে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চুকে কোণে বৰ্তমান আৰক্ষীয়ে অভিযান চলাইছে বুলি জানিব পৰা গৈছে সোশ্যাল মিডিয়াত আৰক্ষীয়ে নজৰ ৰাখিছে ফেচবুকত পাকিস্তান জিন্দাবাদ কোনোবাই লিখিছে যদি ডাইৰেক্ট ঘৰৰ পৰা উঠাই দিয়া হ'ব লগে লগে ঠেং ভাঙি দিয়া হ'ব লাঠি লৈ নামিছে এইবাৰ আৰক্ষী অসমত থাকি পাকিস্তানৰ জয়গান গালেই ঠেং ভঙা হ'ব বুলি কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ দৰে ব্যক্তি 15 দিন পাকিস্তানত থাকি আহিছে কি কৰিছিল এই 15 দিন জবাব লাগিব এই বিষয়ে অসমৰ ৰাইজে জনাৰ অধিকাৰ আছে আৰু জনাব লাগিব সেপ্টেম্বৰলৈ সময় দিয়া হৈছে তাৰ পূৰ্বে কিন্তু ডাঙৰ একশ্যন ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে পাকিস্তান আমাৰ যিমান শত্ৰু এইবিলাক মানুহ তাতকৈ বেছি শত্ৰু যিখিনি মানুহে পাকিস্তানক আমাৰ ইয়াত থাকি সাপোৰ্ট কৰি আছে এইবোৰ মানুহৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব ডাঙৰ এলান মুখ্যমন্ত্ৰী গৰাকীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি তেওঁ কি ক'লে শুনাব বিচাৰিম ভিতৰতো বহুত পাকিস্তানী লুকাই আছে ক্ৰিকেট খেলত পাকিস্তান জিকিলে বোমা ফুটাই আৰু ফেচবুক সোশ্যাল মিডিয়াত পাকিস্তান জিন্দাবাদ পোষ্ট লিখে আমাৰ ধিঙৰ আমিনুল ইছলামৰ দৰে মানুহ ইয়াত বহুত আছে মই তেওঁলোককো কৈছো অসমৰ নিমখ খাই ভাৰতৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিব লাগে না নাই মাৰি ঠেং ভাঙি দিব নালাগে না নাই পাকিস্তানৰ কাজিৰঙা আছে নেকি পাকিস্তানৰ মানস অভয়াৰণ্য আছে নেকি পাকিস্তানত পবিতৰা আছে নেকি আমাৰ এমপি গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে তাত মানসো নাই কাজিৰঙাও নাই পবিতৰাও নাই ওৰাঙাও নাই কত মগজ মাৰি আছিলে আমাক জনাব লাগে নে নাই কত মগজ মাৰি আছিলে 15 দিন কোনে খুৱাইছিলে কোনে ৰাখিছিলে কত কৈছিলে অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে নে নাই কোনোবাই কয় পাকিস্তানত যোৱাটো ভুল নহয় পাকিস্তানত যাব লাগে আৰু যাব পৃথিৱীত জেগা নাই আমেৰিকা নাই ইংলেণ্ড নাই ভূটান নাই কাজিৰঙা নাই পবিতৰা নাই যাবৰ কাৰণে বিচাৰি পাই পাকিস্তান এনেকুৱা মানুহক পাকিস্তান আমাৰ যিমান শত্ৰু ভাৰতত নিমখ খাই অসমীয়া মানুহৰ ভোট লৈ যোনে পাকিস্তানক জিন্দাবাদ দিয়ে সি তাতকৈ ডাঙৰ আমাৰ শত্ৰু অসমৰ ভিতৰতো বহুত পাকিস্তানী লুকাই আছে
ক্ৰিকেট খেলত পাকিস্তান জিকিলে বোমা ফুটাই আৰু ফেচবুক ছচিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ পোষ্ট লিখে। আমাৰ ধিঙৰ আমিনুল ইছলামৰ দৰে মানুহ ইয়াত বহুত আছে। মই তেওঁলোককো কৈছো, অসমৰ নিমখ খাই, ভাৰতৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম। দিব লাগে নে নাই? মাৰি ঠেং ভাঙি দিব নালাগে নে নাই? পাকিস্তানৰ কাজিৰঙা আছে নেকি? পাকিস্তানৰ মানস অভয়াৰণ্য আছে নেকি? পাকিস্তানত পবিতৰা আছে নেকি? আমাৰ MP গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে। তাত মানসো নাই, কাজিৰঙাও নাই, পবিতৰাও নাই, ওৰাঙাও নাই। ক'ত গৈ মগজ মাৰি আছিলে আমাক জনাব লাগে নে নাই? লাগে নে নাই? ক'ত মগজ মাৰি আছিলে? ক'ত মগজ মাৰি আছিলে 15 দিন? কোনে খুৱাইছিলে? কোনে ৰাখিছিলে? ক'ত গৈছিলে? অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে নে নাই? কোনোবাই কয় পাকিস্তানত যোৱাটো ভুল নহয়। পাকিস্তানত যাব লাগে। আৰু যাব পৃথিৱীত জেগা নাই। আমেৰিকা নাই, ইংলেণ্ড নাই, ভূটান নাই, কাজিৰঙা নাই, পবিতৰা নাই। যাবৰ কাৰণে বিচাৰি পাই পাকিস্তান। এনেকুৱা মানুহক পাকিস্তান আমাৰ যিমান শত্ৰু, ভাৰতত নিমখ খাই অসমীয়া মানুহৰ ভোট লৈ যোনে পাকিস্তানত জিন্দাবাদ দিয়ে, সি তাতকৈ ডাঙৰ আমাৰ শত্ৰু। অসমৰ ভিতৰতো বহুত পাকিস্তানী লুকাই আছে। ক্ৰিকেট খেলত পাকিস্তান জিকিলে বোমা ফুটাই আৰু ফেচবুক ছচিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ পোষ্ট লিখে। আমাৰ ধিঙৰ আমিনুল ইছলামৰ দৰে মানুহ ইয়াত বহুত আছে। মই তেওঁলোককো কৈছো, অসমৰ নিমখ খাই, ভাৰতৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম। দিব লাগে নে নাই? মাৰি ঠেং ভাঙি দিব নালাগে নে নাই? পাকিস্তানৰ কাজিৰঙা আছে নেকি? পাকিস্তানৰ মানস অভয়াৰণ্য আছে নেকি? পাকিস্তানত পবিতৰা আছে নেকি? আমাৰ MP গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে। তাত মানসো নাই, কাজিৰঙাও নাই, পবিতৰাও নাই, ওৰাঙাও নাই। ক'ত গৈ মগজ মাৰি আছিলে আমাক জনাব লাগে নে নাই? লাগে নে নাই? ক'ত মগজ মাৰি আছিলে? ক'ত মগজ মাৰি আছিলে 15 দিন? কোনে খুৱাইছিলে? কোনে ৰাখিছিলে? ক'ত গৈছিলে? অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে নে নাই? কোনোবাই কয় পাকিস্তানত যোৱাটো ভুল নহয়। পাকিস্তানত যাব লাগে। আৰু যাব পৃথিৱীত জেগা নাই। আমেৰিকা নাই, ইংলেণ্ড নাই, ভূটান নাই, কাজিৰঙা নাই, পবিতৰা নাই। যাবৰ কাৰণে বিচাৰি পাই পাকিস্তান। এনেকুৱা মানুহক পাকিস্তান আমাৰ যিমান শত্ৰু, ভাৰতত নিমখ খাই অসমীয়া মানুহৰ ভোট লৈ যোনে পাকিস্তানত জিন্দাবাদ দিয়ে, সি তাতকৈ ডাঙৰ আমাৰ শত্ৰু।